টকা ধাৰ্য কৰা হৈছিল আৰু এইটো অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে হায়াৰ ছেকেণ্ডাৰী পুৰণি হায়াৰ ছেকেণ্ডাৰীবিলাক যিবিলাকৰ বিল্ডিঙৰ অৱস্থা এতিয়া ভাল নহয় এইবিলাকৰ নতুনকৈ নিৰ্মাণ কৰিব লাগে অত্যাধুনিক মানে বিল্ডিং নিৰ্মাণ হ'ব মডাৰ্ণ কনচেপ্টত আৰু যিবিলাক হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত আজিৰ দিনত মডাৰ্ণ কনচেপ্ট বুলি ক'লে যি লাগে ডিজিটেল ক্লাছৰুমৰ পৰা কম্পিউটাৰ লেবৰ পৰা আৰম্ভ কৰি পেলাই সকলোবোৰ সা সুবিধা ইয়াত থাকিব নেচিডৰ আণ্ডাৰত টকাটো দিয়া হৈছে প্ৰায় 8 কোটি টকা দিয়া হৈছে আৰু বাক্সা জিলা হিচাপে আমি 5খন স্কুল পাইছোঁ বাকী 7 কোটি ইয়াত 8 কোটি দিছে কিন্তু বাক্সা সমষ্টি হিচাপে 3খন পাইছোঁ আমি বাকী সমষ্টিবিলাকত দুখন পাইছে কিন্তু খুব মানে ভাগ্য ভাল আমি 4খন পাইছোঁ বাক্সা জিলা হিচাপে যিয়ে নহওক আজি যিটো আধাৰশিলাটো আগতে কৰা হ'ল ষ্টেট লেভেল প্ৰগ্ৰাম হিচাপে চেণ্ট্ৰেলি এটা দিন ঠিক কৰা হৈছিল তেতিয়াই আমি কৰিছিলোঁ আৰু আজিৰ দিনত লাইখুটা দিয়া হ'ল যে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব মই আশা কৰিছোঁ যি বিল্ডিং হ'ব এটা মডেল বিল্ডিং হওক আমি নৰ্মেলি যিমান স্কুলবিলাকে পাইছে 7 কোটিকৈ তাতকৈ অলপ বেছি 8 কোটি টকা আমি পালোঁ ইয়াত এটা মডেল স্কুল বিল্ডিং এটা নিৰ্মাণ হ'ব লাগে যাতে এই অঞ্চলৰ মানুহৰ যিবিলাক এটা দীৰ্ঘদিনীয়া সমস্যা আছিল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিল্ডিং ভাল নহয় অথচ ৰিজাল্টবিলাক ভাল হৈ আছে এনৰলমেণ্ট খুব ভাল তো গভমেণ্টে এই স্কুলখন যাতে মডেল হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে এইটো চিন্তা কৰি পেলাই আজি 8 কোটি টকাটো ধাৰ্য কৰিছে এইটো সফল হওক ভালে হওক মই আজি ঠিকাদাৰকো কৈছোঁ আমাৰ দুগৰ ডাঙৰীয়া যি কৰিব অলপ মন দি কৰিব আৰু ৰাজ্যৰ বস্তু আৰু শিক্ষাৰ কাৰণে নিৰ্মাণ কৰিব এইটো বিল্ডিং খুব মানে ডেডিকেটেডলি ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব বুলি মই কৈ দিছোঁ আৰু ৰাইজে আৰু স্কুলৰ যিটো SMDC আছে তেওঁলোকেও চাব লাগিব মই আশা কৰোঁ ভালে হৈ যাব এনেকুৱা দিন আমি এনেকাই হ'ব পৰা নাই এনেই দিয়া হৈছে বাৰু মানে 2 বছৰৰ ভিতৰত দিব লাগে কমপ্লিট কৰিব লাগে কিন্তু কামৰ ক্ষেত্ৰত কি সমস্যা আগতেও হ'ব পাৰে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় আমাৰ MCLA ডাঙৰীয়া আৰু লগতে আমাৰ এই অঞ্চলৰ অনিল দুগৰ ছাৰে সম্ভাষণ জনাইছে এইবাৰ এটা ফুলাম জাতিৰে তেখেতক সম্ভাষণ জনাইছে এইবাৰ আমি ঠিকাদাৰ অনিল দুগৰ ছাৰে এয়া ফুলাম জাতিৰে তেখেতক সম্ভাষণ জনাইছে लोगोसेनो আমাৰ সন্মানীয় MCLA মন্টু বড়ো ডাঙৰীয়া আমাৰ বড়ো সাহিত্য বা অসম সাহিত্য বা নেতৃবৃন্দসকল কোকৰাবাৰী হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল আৰু অন্যান্য ইয়াৰ লগত জড়িত ব্যক্তিসকল SMDC সভাপতি আমাৰ UPPL কোকৰাবাৰী ব্লকৰ সভাপতি সম্পাদক আৰু অন্যান্য ৰাইজসকল অসম চৰকাৰৰ পলিচি মতে অসমত বহুতকেইটা হায়াৰ ছেকেণ্ডাৰী স্কুল বিল্ডিং নতুন নিৰ্মাণৰ কাৰণে নৱনিৰ্মাণৰ কাৰণে পুঁজি ধাৰ্য কৰা হৈছে কোকৰাবাৰী হায়াৰ ছেকেণ্ডাৰীৰ কাৰণেও 8 কোটি টকা ধাৰ্য কৰা হৈছিল আৰু এইটো কেতিয়াবাই আমি কিবা মাহ আগতে আমি আধাৰশিলা স্থাপন কৰি গৈছিলোঁ আজি ইয়াৰ নিৰ্মাণৰ কাৰণে যিটো লাই খুঁটা বুলি কোৱা হয় যে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব আমাৰ ঠিকাদাৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে মই ভাবিছোঁ যে আমাৰ অত্যাধুনিক এটা স্কুল বিল্ডিং যিটো প্ৰয়োজন হয় তেনেকুৱা থাকে
MCL ko কিছু সিমেন্ট দিয়াৰ কাৰণে তাহলে হোক আর জয় বরে বাথনি এখেতৰ পিছতে সিৰিয়ালি হৈ থাকক মই নাম মেনশ্যন নকৰোঁ ৰাইজে এটা হৰিবল আৰু এবাৰ হৰিবল 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 সৰ্বত্ৰ শুভানি সন্তু ভগৱান গণপতি দেৱতা প্ৰসিদ্ধটো